এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ আমাৰ যুৱবাণীৰ পৰা। প্ৰিয় শ্ৰোতা, বৰ্তমান সময়ত লকডাউন অব্যাহত আছে আৰু এইখিনি সময়ত সকলো নিজৰ ঘৰতে সোমাই আছে। আকাশবাণীৰ অনুষ্ঠানসমূহ একেদৰেই প্ৰচাৰ কৰি থকা হৈছে। আমি সকলোৱে চেষ্টা কৰিছো যে কৰোনা সংক্ৰমণৰ সময়ত সকলো ৰাইজ যাতে সজাগ হৈ থাকে, সতৰ্ক হৈ থাকে আৰু এই সংক্ৰমণৰ পৰা মুক্ত হৈ থাকে, তাৰ প্ৰয়াস আমি বিভিন্ন অনুষ্ঠানৰ মাজেৰে কৰি আছো। আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটি আজি আমি চিন্তা কৰিলো যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিসকল যুৱক যুৱতী ডেকা গাভৰু আছে, তেখেতসকলে কিদৰে এই সময়খিনি কটাইছে, বা তেওঁলোকৰ কোনোবাই গীত গায়, কোনোবাই অভিনয় কৰে, কোনোবাই কবিতা আবৃত্তি কৰে। আমি ভাবিলো তেখেতসকলৰ মনৰ ভাৱ আপোনালোকৰ মাজলৈ লৈ আনো। সেই চিন্তা কৰি আমি সুদৰ্শনক দায়িত্ব দিছিলো যে বিভিন্নজনৰ লগত কথা পাতি সেইখিনি যুগুতাই অনাৰ বাবে। সুদৰ্শন, লকডাউনৰ সময়ত তুমিও ঘৰতে সোমাই আছা, হয়, কেনেকুৱা লাগিছে এই সময়খিনি? সঁচা কথা ক'বলৈ গ'লে এই সময়খিনি আমাৰ সকলোৰে বাবে প্ৰয়োজনীয় আছিল। সকলোৱে যিহেতু বেলেগ বেলেগ কামত নিয়োজিত হৈ আছে, কিন্তু অলপ সময় যদি ঘৰৰ পৰিয়ালৰ লগত কটাব পাৰে, সেই সময়খিনি সকলোৰে কাৰণে ইতিবাচক হ'ব। আৰু ময়ো আচলতে সেইকাৰণে এই সময়খিনি যথেষ্ট নিজৰ লগত বা মোৰ পৰিয়ালৰ লগত কটাবলৈ চেষ্টা কৰিছো। তাৰ মাজতে আমি ৰেডিঅ'ৰো আপুনি যেনেধৰণে ক'লে এই ভাল এটি কাম, আমি বিভিন্নজনৰ লগত কথা পাতি এই সময়ছোৱাত তেওঁলোকৰ অনুভৱখিনি আমি যুগুতাব চেষ্টা কৰিছো। প্ৰথমে তেতিয়াহ'লে আমি কাৰ ওচৰলৈ যাম? প্ৰথমে আমি মুম্বাইলৈ যাওঁ। মুম্বাইত আমাৰ অতি মৰমৰ কণ্ঠশিল্পী দীপাক্ষী আছে, তেওঁৰ পৰাই আমি শুনি চাওঁচোন তেওঁৰ অনুভৱ কেনেকুৱা। নমস্কাৰ, মই দীপাক্ষী কলিতা। সমূহ ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো আকাশবাণীৰ জৰিয়তে। মই সংগীতৰ ক্ষেত্ৰখনত বহুদিনৰ পৰাই জড়িত। কৰ্মসূত্ৰে মই মুম্বাইত থাকো। বিহুৰ সময়ত সাধাৰণতে ঘৰলৈ যাওঁ, ঘৰৰ মানুহখিনিৰ লগত সময় কটাই ভাল লাগে বিহুৰ সময়ত। গতিকে এইবাৰ যোৱা নহ'ল। ময়ো ইয়াত মুম্বাইত থাকিব লগা হৈছে, অকলে আছো। গতিকে বেয়া লাগিছে, খুবেই বেয়া লাগিছে। গুৱাহাটীলৈ গৈ, অসমলৈ গৈ ঢোলৰ লগত বিহু গোৱাটো এটা বেলেগ ধৰণৰ, মানে বুজাব নোৱাৰা অনুভৱ আচলতে। কিন্তু উপায় নাই, বহাগ বিহু যিহেতু, গতিকে ময়ো কেইফাঁকিমান বিহু গীত গাইছো। ঐ অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ তাতো কৈছে নে হৰৈ মাকো, ঐ তাতো কৈছে নেহৰ বহাগৰ বিহু তিয়ৈ, ঐ নেপাতি কেনে কৈ থাকো, ঐ চততে চকৰি দদাই, ঐ বহাগত বগৰী দদাই, ঐ বহাগত বগৰী দদাই, ঐ জেঠতে আমহনা, জেঠতে আমহনা ধান, ঐ গৰু বিহুৰ দিনা দদাই, ঐ বস্ত্ৰ দান কৰিবা দদাই, ঐ বস্ত্ৰ দান কৰিবা দদাই, ঐ তেহে পাবা বৈকুণ্ঠত, তেহে পাবা বৈকুণ্ঠত ঠাই। সৰগৰ ধুনীয়া মাজনী, ঐ আকাশৰ, ঐ জোনে বাই, ঐ আকাশৰ, ঐ জোনে বাই, ঐ মৰতৰে ধুনীয়া তুমি, মৰতৰ ধুনীয়া ককাইতি, ঐ সেইজনী, ঐ ছোৱালী, ঐ সেইজনী, ঐ ছোৱালী, ঐ যিজনীয়ে মাতে তোক শুন বুলি ককাইতি, মিচিকি হাঁহি মাৰি তিনিআলিত লগে পাই, তিনিআলিত লগে পাই তোক, তিনিআলিত লগে পাই, তিনিআলিত লগে পাই তোক। ঐ দীঘলতি দীঘল পাত, ঐ আগলতি কলৰ পাত, ঐ লাৱে বোলে বেঙেনা ক'ত, ঐ সৌজনী কলি গাই, যি পাই তাকে খাই, ঐ মাৰ্চালি দুয়ে তাকো বেকি, ঐ বহাগী, ঐ কেতেকী, ঐ কেলে হৈনো মনে মাৰি, কেলে হৈনো মনে মাৰি থাক, ঐ বসন্ত আহিছে কুলিয়ে মাতিছে আমৰো সৰিছে কলি, ঐ আমৰো সৰিছে কলি, ঐ ইডালে সিডালে গাইছে কুলিয়ে মাতৰেনো শুৱদি, হৈ কুলি কি ঐ বহাগী, ঐ কেতেকী, ঐ কেলে হৈনো মনে মাৰি, কেলে হৈনো মনে মাৰি থাক।
ঐ হাতে মেলি হালধি নলবি তই মালতী চুলি মেলি নলবি তেলে মইনা দেহি ঐ আকৌ মইনা হৰি ঐ কলবাৰীতে কাটি যাওঁ কলবাৰীতে কাটি যাওঁ পাত এই ৰংপুৰৈ জিলা লৈ নাযাবি তই মালতী তাতে আছে হৰি ঐ আকৌ মইনা হৰি ঐ কলবাৰীতে কাটি যাওঁ কলবাৰীতে কাটি যাওঁ পাত জানৈ বিহুতি আহিলে জানৈ কুলিয়ে মাতিলে জানৈ গছে বনে সলালে পাত জানৈ বিহুতি আহিলে জানৈ ৰমকে জমকে জানৈ বিহু মাৰি থাকিবৰ মন জানৈ বিহু মাৰি থাকিবৰ মন জানৈ বিহু মাৰি থাকিবৰ মন। দীপাক্ষীক আমি ধন্যবাদ জনাইছো। এতিয়া আহিছো হিমাদ্ৰী বৰাৰ ওচৰলৈ। তেওঁ আছিল আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষিকা। নমস্কাৰ, মই হিমাদ্ৰী বৰা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত মই বহু দিনৰ পৰাই জড়িত। বৰ্তমান মই মাজুলী জিলাত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত হৈ আছো। আশা কৰো শ্ৰোতাসকল আপোনালোক সকলো ভালে আছে, ঘৰত আছে। দায়িত্বৰ খাতিৰত আমি কৰ্মক্ষেত্ৰত থাকিব লগা হৈছে। আজি এই বিহুৰ বতৰত মই জয়জিৎ ডেকাৰ এটা কবিতা আবৃত্তি কৰিছিলো, ৰেডিঅ' নষ্টালজিয়া। আজি আপোনালোকক সেই কবিতাটো শুনাব বিচাৰিছো। ৰেডিঅ' নষ্টালজিয়া। এয়া আকাশবাণী। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘৰতে সময় 8:30 কৈছে। এতিয়া শুনো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। ককাই পকোৱা ৰেডিঅ'টোৰ মাত শুনো কি নুশুনো, দৌৰ মাৰো ঘৰৰ পিছফাললৈ আৰু জঁপিয়াই পৰো মধুৰিআমৰ হেলনীয়া ডালটোৰ পৰা পুখুৰীত। মোৰ পিছে পিছে এজাক কিৰিলি আৰু সহস্ৰ ঢৌ। আয়ে মাতে, শুন স্কুল যাবৰ হ'ল, চিত্ৰগীত আৰম্ভ হৈছে। উঠি আহোঁ চকু ৰঙা কৰি, ৰেডিঅ'ত বাজি থাকে পক্ষীৰাজ ঘোঁৰা। স্কুলত আলোচনা, আজি বুধবাৰ, নাটক আছে। কোনোবাই কয় শ্বিলং চেণ্টাৰ শুননে, তাত হিন্দী গান দিয়ে, ভাল। এনেদৰেই বাজি থাকে ৰেডিঅ'ৰ অনুপস্থিতিত ৰেডিঅ'ৰ বন্দনা। এয়া আকাশবাণী। আজি সন্ধিয়াৰ বাতৰি পঢ়িছো নীৰেণ বৰুৱাই। সেই গলগলীয়া কণ্ঠস্বৰে যেন নমাই আনে সন্ধিয়া চোতালৰ দীঘল বেঞ্চখনলৈ। দেউতা আহে গুৱাহাটীৰ পৰা ৰঙা ট্ৰেন্সপৰ্টত। ৰেডিঅ'ৰ চৌপাশে মানুহ দেশৰ খবৰ লবলৈ। লুকাই লুকাই পঢ়া টেবুলত ভাগৰৰে ঘুমতি। ৰেডিঅ' পকাও, দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ', দ্য নিউজ ৰেড বাই নোভা ৰহদগী। আকৌ পকাও, গান বিচাৰো। এনেদৰেই খেলি থাকো গোপনে গোপনে ৰেডিঅ' শুনাৰ খেল। এয়া আকাশবাণী। এতিয়া শুনক অকণিৰ মেল। আৰু আমি শাৰী শাৰীকৈ বহি পৰো বাৰাণ্ডাৰ ধাৰিত। গীত মাত কবিতা, আইদেউৰ বুলনি শুনিবলৈ আইৰ যে কিমান হেঁপাহ। নাটকত নীলু চক্ৰৱৰ্তী থাকিলে দেউতাই খুব ভাল পায়। এদিন বেয়া বতৰৰ বাবে নাটক শুনিব নোপোৱাত ৰেডিঅ'টো দেউতাই দলিয়াই দিছিল। এতিয়াও মনত পৰে আৰু হাঁহি উঠে। এয়া আকাশবাণী। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় দিনৰ 12:05 গৈছে। এতিয়া শুনক আপোনাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। ৰেডিঅ'ৰ ভলিউম বাঢ়ে যেন সেই মুহূৰ্তৰ কাৰণে ৰেডিঅ' হৈ পৰে আমাৰ ভোকৰ ভাত। ভাগৰ হাত পেলাই এশাৰী কোমল মাত। এনেদৰেই দীঘল কাৰ্যসূচীৰে চলি থাকে ৰেডিঅ'ৰ বিশেষ দেওবাৰ। ৰেডিঅ' আছিল আমাৰ আত্মা, দুখী আৰু নিঃসংগ মুহূৰ্তৰ বিশ্বাসী লগৰী। ৰেডিঅ' আছিল আমাৰ জীৱনৰ গান, দীঘল বাটত আওৰাই যোৱা ওঠৰ সুহুৰি। এতিয়াও ৰেডিঅ' শুনি শুনি বিচাৰি থাকো সময়ৰ সোঁতত হেৰাই যোৱা আত্মাৰ গানবোৰ। এতিয়া যে জীৱন ৰেডিঅ'ত
চি চিয়াই বাজি থাকে বেসুৰীয়া স্বৰবোৰ। হিমাদ্ৰী বৰালৈ ধন্যবাদ থাকিল। এইবাৰ আহিছো আমি তুষাৰ ভূঞাৰ ওচৰলৈ। নমস্কাৰ, মই আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ এজন শিল্পী। 2015-16 আৰু 2017-18 বৰ্ষৰ বাবে মই কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক আছিলোঁ। আজি আকাশবাণী গুৱাহাটীৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। এই বৰপেটাতে মই এতিয়া আছোঁ নিজৰ ঘৰত, আৰু ইয়াত এতিয়া দিনবোৰ এনেদৰে অতিবাহিত হৈ আছে। গান, পঢ়া শুনা, উপন্যাসবোৰ পঢ়ি আছোঁ, তাৰ লগতে সংগীত চৰ্চাও চলি আছে। এই চেগতে আজি মই নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে লিখা আৰু জয়ন্ত হাজৰিকাদেৱে গোৱা এটি গীত গাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইটোৱে আশা কৰিছোঁ এই মহামাৰী যাতে আমাৰ মাজৰ পৰা অতি সোনকালে সম্পূৰ্ণৰূপে আঁতৰি যায় আৰু এক নতুন প্ৰভাতৰ যাতে সূচনা হয়। আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতি নাথাকিব, নিউ নিউ কৰা ফেঁচাৰ চিঞৰ, শিয়ালৰ ৰাও আঁতৰিব। আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতি নাথাকিব, নিউ নিউ কৰা ফেঁচাৰ চিঞৰ, শিয়ালৰ ৰাও আঁতৰিব। আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতি নাথাকিব, অন্ধকাৰৰ ডাইনী ভূতৰ বক্ষ পোহৰে বিদাৰিব। আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতি নাথাকিব, জয়াল ৰাতি বিভীষিকাবোৰে সাহজুই দেখি পলাই যাব। আকৌ নতুন প্ৰভাত হ'ব, দীপ্ত সূৰ্য জিলিকিব, এই ৰশ্মিয়ে নিথৰ যুগত নতুন গতি আনি দিব, নতুন গতি আনি দিব, নতুন গতি আনি দিব। তুষাৰ ভূঞাক আমি ধন্যবাদ জনাইছো। এইবাৰ আহিছো গণেশগুৰিৰ কৃষ্ণনগৰৰ বৰ্ণালী শৰ্মাৰ ওচৰলৈ। নমস্কাৰ, পোনপ্ৰথমেই মই আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটাই মই অনুৰোধ জনাম যেন আপোনালোক সকলোৱে ঘৰতে থাকক, সুৰক্ষিত থাকক, আৰু আমি সকলোৱে ঘৰত থাকি নিজৰ নিজৰ মন পচন্দৰ কামবোৰ কৰোঁ, হয়নে? ময়ো মোৰ ভাল লগা কামবোৰ কৰিছোঁ ঘৰত থাকিয়ে, গীত গাইছো, আৰু যিহেতু বিহুৰ সময় মই আপোনালোক সকলোকে এফাকি বিহুগীত শুনাব বিচাৰিছো। আশা কৰিছো শ্ৰোতাসকলে শুনি ভাল পাব। Here you go.
বৰ্ণালী শৰ্মাক ধন্যবাদ জনাইছো। প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ এগৰাকী বাদ্যশিল্পী হ'ল প্ৰবাল ডেকা। নমস্কাৰ। সমূহ শ্ৰোতালৈ ৰঙালী বিহুৰ ওলগ জনাইছো। ঘৰ গুৰেশ্বৰত যদিও কৰ্মসূত্ৰে এতিয়া গুৱাহাটীৰ বাসিন্দা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ লগত বহু আগৰে পৰাই মই জড়িত। আজি এই গোটেই বিশ্ববাসীৰ দুৰ্যোগৰ সময়ত ময়ো ঘৰতেই আবদ্ধ হৈ আছো আৰু আপোনালোকো ঘৰতেই থাকক, কাৰণ ইয়াৰ বিকল্প একো নাই। লগতে যদি কাৰোবাৰ সক্ষম হয় তেনেহলে দুই এটি দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াওক। যি নহওক, সকলোৰে জীৱন ৰঙালীৰ ৰঙেৰে উপচি পৰক, তাৰে আশা কৰি মোৰ কণ্ঠত এটি ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত আপোনালোকৰ ওচৰলৈ আগবঢ়ালো। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ৰেখা, গণজীৱনৰ ৰেখা, গণজীৱনৰ ৰেখা। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ৰেখা, গণজীৱনৰ ৰেখা, গণজীৱনৰ ৰেখা। বহাগ মাথো বিহুতলি নহয় নিশা ফুলা ফুল, বহাগে আনি দিয়ে সমদল গতি, নেউচি জাতি ফুল, ই প্ৰভেদ কৰে গিনা। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, বহাগ এটি মাথো মাথো নহয় কুলিৰে মাহ, বহাগ এটি নৱ নৱ চিন্তা, হাসি পাত পুথিৰে পাত, ইউ জ্বলাই জীয়ন আকাশ। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, মাথো বিহু গীত নহয়, বহাগ মাথো বিহু গীত নহয়, বহাগ মাথো বিহু গীত নহয়, বিনাই বিনাই গোৱা। বহাগ এখনি সৃষ্টি দলিৰ সূৰ্যৰ জ্যোতি পোৱা, বহাগে এন্ধাৰৰ ত্ৰাস। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। জাতিয়ে স্নান কৰে, বহাগত জাতিয়ে স্নান কৰে, বহাগত জাতিয়ে স্নান কৰে, মলীয় বস্ত্ৰ সলাই, সংগ্ৰামী জীৱনতো ৰণ প্ৰেৰণা
দিয়ে বৰদৈছিলা উফৰাই দুখ নাপা বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীয়নৰী 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 গণজীয়নৰী। প্ৰবাল ডেকাই আমাক ভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী গীত গাই শুনালে। ধন্যবাদ প্ৰবাল। আমাৰ সৈতে এয়া অভিনেত্ৰী ৰঞ্জিতা কাশ্যপ। আশা কৰো আপোনালোক কুশলে আছে। লকডাউন মানি ঘৰতে সুৰক্ষিত হৈ আছে। কৰ্মসূত্ৰে মই আচলতে গুৱাহাটীতে থাকো, কিন্তু মোৰ ঘৰ শিৱসাগৰত। কিন্তু এনেকুৱা এটা পৰিস্থিতিত মই শিৱসাগৰলৈ যোৱাটো সম্ভৱ নহল। গতিকে মই উত্তৰ গুৱাহাটীৰ মোৰ ককাৰ ঘৰলৈ গুচি আহিলো। মই পেছাত এগৰাকী অভিনেত্ৰী, কিন্তু এতিয়াও শিকি আছো বুলি ক'ব লাগিব। লকডাউনৰ এই সময়খিনিত আচলতে অভিনয়ৰ ওপৰত বিশেষ মই একো কৰিব পৰা নাই যদিও মোৰ ভাল লগা দুগৰাকীমান অভিনেতা অভিনেত্ৰীৰ ভাল ভাল চিনেমা চাই তেওঁলোকৰ পৰা অলপ শিকিবলৈ, অভিনয়ৰ বিষয়ে অলপ বুজিবলৈ চেষ্টা কৰি আছো। অভিনয় কৰি খুবেই ভাল পাওঁ। গতিকে আজি মই মোৰ ভাল লগা এটি সংলাপ ক'বলৈ ওলাইছো। সংলাপটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰি নাটখনিৰ শেৱালী চৰিত্ৰটিৰ। সূৰুজৰ পোহৰবোৰ যেনেকৈ পৃথিৱীলৈ ব্যাকুল হৈ আহি আই বসুমতীক সাৱটি ধৰি আছে, মোৰো মৰমবোৰ তোমালৈ সেইদৰে গৈ তোমাক আগুৰি আছেগৈ। তোমাৰ সোণ বৰণীয়া মুখত মোৰ মৰমবোৰ জিল মিলাই আছে। মই দেখিছো তোমাৰ কেঁকুৰা চুলিৰ চামে চামে মোৰ মৰমবোৰে লুকা ভাকু খেলিছে। তুমি মোৰ বাবে সৌ নীল আকাশৰ পূৰ্ণিমাৰ জোন। তোমাক মই নাপাওঁ, কিন্তু তোমাৰ মৰমৰ জোনাকত মোক জোৰ লবলৈকো নিদিবানে? বৰ মৰম, তোমালৈ মোৰ বৰ মৰম। ধন্যবাদ ৰঞ্জিতা কাশ্যপ। আপোনাৰ অভিনয় সঁচাকৈয়ে ভাল লাগিল। আমি এইবাৰ যাব বিচাৰিছো যোধপুৰলৈ। নমস্কাৰ, মোৰ নাম ডক্টৰ শ্ৰুতিধৰা শৰ্মা। বৰ্তমান মই IIT যোধপুৰত মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কৰ্মৰত। মই আকাশবাণী গুৱাহাটীৰ নিয়মিত শিল্পী আৰু নক্ষত্ৰৰ সন্ধানত অনুষ্ঠানটিৰ পৰাই ইয়াৰ লগত জড়িত। বিহুৰ বতৰত সাধাৰণতে মই, মোৰ বা ভাস্বতী আৰু ভাইটি ওংকাৰ একেলগে গান গাওঁ, বিহু চাওঁ। কিন্তু বৰ্তমান ভাইটি থাকে UKত, বা আছে গুৱাহাটীত আৰু মই ইয়াতে যোধপুৰত। লকডাউন বুলি ছাত্ৰ ছাত্ৰী সকলো ঘৰলৈ গ'ল, কিন্তু আমি ফেকাল্টিৰ কাৰণে এতিয়াও ইয়াতে থাকিব লগা হৈছে। গতিকে মনটো বৰ ভাল লাগি থকা নাই। তথাপি সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছো আৰু সমূহ অসমীয়া ৰাইজলৈ ইয়াৰ পৰাই মোৰ ইউকুলেলেখনত এটি অসমীয়া গীত গাই দিছো। আগলি বাহৰে লাহৰি গগনা বহিতা তৰ পাতত বাও আহে কি নাহে ঐ মোৰেনো চেনাই ঐ চিৰি পাতি মঙলখন চাম। তই যে কলিয়া ও আইতা কেঁচা সোণ বৰষে, কলিয়া বলিয়া ও আইতা কেঁচা সোণ বৰষে, মোকে কৰি গলি বাউল আইতা জিল মিল
ডক্টৰ শ্ৰুতিধৰা শৰ্মা, আপোনাক ধন্যবাদ জনাইছো। এইবাৰ আমি আহিছো অৰ্চিতা দুৱৰাৰ ওচৰলৈ। আকাশবাণীৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাইছো। মই অৰ্চিতা দুৱৰা। আশা কৰিছো আপোনালোক ঘৰত আছে। ময়ো ঘৰত আছো আৰু এই সময়খিনি খুব ভালকে কটাবলৈ চেষ্টা কৰিছো। আচলতে হয়তো এই সময়খিনি আমি আকৌ কেতিয়াও ঘূৰাই নাপাম। আৰু যদি ব্যক্তিগতভাৱে ক'বলৈ গ'লে মই আচলতে খুব ভাল পাইছো যে মই ইমানখিনি সময় ঘৰত থাকিবলৈ পাইছো। যিহেতু মই চাকৰি কৰো আৰু বেছিভাগ সময় মই ঘৰৰ পৰা বাহিৰতে থাকো। ৰাতিপুৱাই ওলাই যাওঁ অফিচ আৰু অহা যোৱা কৰোতে বহুতখিনি সময় যায়গে। ঘৰৰ পৰিয়ালৰ কাৰণেও সময় নাপাওঁ আৰু নিজৰ কাৰণে আচলতে বহুত কম সময় পোৱা হয়। আৰু সেইবাবে লকডাউনৰ সময়খিনি মই আচলতে খুব ভাল পাইছো আৰু নিজৰ ভাল লগা কাম কিছুমান কৰিব পাৰিছো। মা দেউতাৰ লগত সময় কটাব পাৰিছো। কিছু নতুন নতুন কাম শিকিছো। আচলতে ঘৰৰ কাম কৰিছো যোনবোৰ আগতে বৰ কৰা নহয়। মই ৰান্ধি ভাল পাওঁ। এইকাৰণে মই এইখিনি সময় খুব সৎ ব্যৱহাৰ কৰিছো আৰু নতুন নতুন মই ব্যঞ্জন বনাবলৈ সদায় চেষ্টা কৰি আছো আৰু খুব কম বস্তুৰ ভিতৰতে ঘৰতে যোনখিনি বস্তু থাকে সেইখিনি বস্তুৰে খুব এটা নতুন বা বেলেগ খোৱা বস্তু কেনেকে বনাই মই শিকিছো আৰু শিকি বনাইছো, খাইছো, মাহঁতক খুৱাইছো। সেইকাৰণে খুব ভাল লাগিছে। মই শ্ৰোতাসকলক এটি গীত শুনাব বিচাৰিছো। গীতটিৰ কথা শান্তনু ৰৌমৰীয়াৰ আৰু সুৰ আৰু কণ্ঠদান কৰিছে নীলোৎপল বৰাই। নিয়ৰে আজি মিচিকি হাঁহি ৰ'দলে আহি চোৱানা সুৰৰে পাখি লাহেকৈ উৰে দিয়েহি বাকি নিজৰা ফুলৰে হাঁহিবোৰ যেন হেঁপাহৰে গান ৰঙতে বেলিতো হয় ধেমেলীয়া মেঘৰে আৰে আৰে যেন লুকা ভাকু খেল আকাশখনি যেন হয় লগৰীয়া নিয়ৰে আজি মিচিকি হাঁহে ৰ'দলে আহি চোৱানা ৰামধেনুৰ ৰংবোৰ বুটলি আহি চোতালখনিতে আঁকিলা ধুনীয়া ছবি হিয়াৰি নাহিবি আজি গধূলি কানে কানে সাধু কব যে সপোনে আহি ফুলৰে হাঁহিবোৰ যেন হেঁপাহৰে গান ৰঙতে বেলিতো হয় ধেমেলীয়া মেঘৰে আৰে আৰে যেন লুকা ভাকু খেল আকাশখনি যেন হয় লগৰীয়া নিয়ৰে আজি মিচিকি হাঁহে ৰ'দলে আহি চোৱানা সুৰৰে পাখি লাহেকৈ উৰে দিয়েহি বাকি চোৱানা। ধন্যবাদ অৰ্চিতা দুৱৰা। আমাৰ সৈতে এয়া প্ৰিয়ংকা বৰগোহাঁই। মই তেজপুৰ বিশ্ববিদ্যালয়ৰ 2017 আৰু 19 চনৰ শ্ৰেষ্ঠ গায়িকা আৰু লগতে কটন মহাবিদ্যালয়ৰ 2012 চনত শ্ৰেষ্ঠ গায়িকা আছিলো। মোৰ ঘৰ বৰপেটাত। যিহেতু লকডাউনৰ সময় গতিকে ময়ো ঘৰৰ ভিতৰত থাকিয়েই আমাৰ প্ৰাণৰো প্ৰাণ বিহুটি পালন কৰিবলৈ চেষ্টা কৰিছো। বিহুৰ বতৰ গতিকে মই আপোনালোকৰ আগত দুফাকিমান বিহু গাবলৈ লৈছো। ঐ অতিকৈ চেনেহৰ মুকাৰে মহুৰা ঐ অতিকৈ চেনেহ
তাতো কৈছে নে হয় বহাগৰ বিহু নে নাচি কেনে কৈ থাকো বান্ধৈ হাত মেলি হালধি বান্ধৈ নলবি নাচনি বান্ধৈ চুলি মেলি নলবি বান্ধৈ খোপাকি বকুল ফুল বান্ধৈ ৰুমালা তগৰ ফুল বান্ধৈ হাততে জেতুকাৰ বোল বান্ধৈ তিনিআলিৰ মূৰলৈ বান্ধৈ অকলে নেযাবি বান্ধৈ ডেকা লৰাই পাতিছে মেল ৰিণিকি দেখো বিহু তুলি বোলা সুখী তালৈকে যাওঁ হাততে টঙালি মুখতে হাঁহিতি তাকে লৈয়ে তালৈকে যাওঁ গিৰিব গা ৰাকৰি নাচাহিৰো নাচনি পখিলা উৰাহিৰো নাচনি অ নাচনি তেহে তোমাক লাগিব ভাল তাকুৰি ঘূৰাহিৰো নাচনি বোলো পখিলা উৰাহিৰো নাচনি অ নাচনি তেহে তোমাক লাগিব ভাল। ধন্যবাদ প্ৰিয়ংকা বৰগোহাঁই। এতিয়া আহিছো কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সংগীত বিভাগৰ সম্পাদিকা তথা কণ্ঠশিল্পী অংকিতা ডেকাৰ ওচৰলৈ। অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছো। বৰ্তমান লকডাউন চলি আছে, সকলোৱে গমেই পাইছে। বহাগ বিহুৰ সময়ত বৰ বিশেষ একো কৰিব পৰা নাই, কিন্তু তেল পিঠা বনাইছো, লগতে মিঠাই বনাইছিলো, ৰসগোল্লা বনাইছো। এনেকে সৰু সুৰাকে এনেকে যিখিনি পাৰো সকলোৱে ঘৰত থাকিব, কুশলে থাকিব তাকে আশাও কৰিছো। আৰু বৰ বিশেষ একো নকওঁ, এটি গীত গাই দিছো, আশা কৰো সকলোৱে ভাল পাব। আই সৰস্বতী ৰং ফুল বকুলি হে তোমালৈ মানি যাওঁ কি হে বোলো কি তোমালৈ মানি যাওঁ শুকুলা ছাগলী এই মাহে পৰমান দি মিলন দৈ শশী মিলন দৈ বাখৰ কলি দৈ আৰু মঙল দৈ মাহে পৰমান দি এই কোলা চোলা কুৰুতা গুদাম আছে চাৰিটা চাৰিও চাৰি কেশৰে কোলা চোলা কুৰুতা গুদাম আছে চাৰিটা চাৰিও চাৰি কেশৰে এইজনীৰ চকুলৈ চাবকে নোৱাৰি জলকীয়াই পুৰে মিলন দৈ শশী মিলন দৈ বাখৰ কলি দৈ আৰু মঙল দৈ জালুকে পুৰা দি পুৰে এইডাল নাহিবি এতিয়া দূৰতে থাকিবি হে মোৰ পিনে নেচাবি একা কৰেনো গেন্ধেলা নে ফেদেলা কৰেনো গেন্ধেলা নে ফেদেলা একেই বুকুত কঁকাল হব বেকা অ পিৰিতি কি বস্তু চিনিব নোৱাৰি হে কুঞ্জনী চৰৰ মায়া তুমি নকৰিলে কৰোতা নাই মোৰ এ ফাটি বয়সতে বিয়া পাণ বৰিয়ালৰ পাণ নানিবি গোৱালৰ দৈ গামখাৰু আনিলেও তোৰ দৰে বুঢ়াটো এই কাহানিও নুবুলো বৈ
হে মই নাজান এ বিয়া বাৰু নকৰো মই নাজান এ পলুৱাই নিম তোক এ মই নাজান এনে লাগে হুমৰে জুই এ মই নাজান এ তোৰ দৰে নাচনি এ মই নাজান এ পলুৱাই নিনিলে মই নাজান এ মৰিমে বৰলা হৈ কি কলি মোক নিবি পলুৱাই তোৰ তেনে সাহস পেৰা আছে পলুৱাই নিলেহে পুৰুষ বুলি ভাবি মই লৰি যাম তোৰ পাছে পাছে এই ৰাজ কৰা হাবিতে মাতি মোক পোৱা নাই মোৰ নামে ওলাইছে পতা তোমাকে পলুৱাই নিবই যে লাগিব নহলে জীৱনটো বৃথা মিলনদৈ শশী মিলনদৈ পাখৰ কলি দৈ আৰু মংগলদৈ নহলে জীৱনটো বৃথা। অংকিতা ডেকা আপোনাক ধন্যবাদ জনাইছো। এই মুহূৰ্তত আমি সংযুক্ত হৈছো দিল্লীত কৰ্মৰত দৰদী পাটৰৰ সৈতে। আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ নমস্কাৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো। অসমৰ পৰা আঁতৰত এই মোৰ প্ৰথম বহাগ বিহু আৰু যিহেতু এতিয়া লকডাউনৰ বাবে দিল্লীস্থিত অসমীয়া সুহৃদসকলৰ সৈতে সংস্পৰ্শ তেনেই তাকৰীয়া, সেহেতুকে এই সময়ছোৱাত অসমখনলৈ বাৰুকৈ মনত পৰিছে। মোৰ শৈশৱ আৰু কৈশোৰ পুৰণি অসমীয়া গীতৰ মাজেৰে পাৰ হৈছে আৰু আজিৰ সময়ছোৱাটো তাৰ ৰোমন্থনে মনক কিছুখিনি সকাহ দিয়ে। তাৰে এটি গীত মই শ্ৰোতাসকলক গাই শুনাবলৈ ওলাইছো, কিবা ভুল ত্ৰুটি হলে ক্ষমা কৰে যেন। আগলি কলা পাত লৰে কিশোৰে বাঙাবে চকু তুমোৰ ঘনে ঘনে লৰে আগলি কলা পাত লৰে কিশোৰে দূৰণিত থকা মোৰ বুকুৰে চেনাই শুন বুকুৰে চেনাই শুন এবাৰ যেন ঘৰলৈ আহে আগলি কলা পাত লৰে কিশোৰে আগলি কলা পাত লৰে কিশোৰে কাউৰী যা তই উৰি উৰি যা চোতাল দিলো চাউল এভাগি খাও কাউৰী যা তই উৰি উৰি যা উগুলে থুগুলে বুজাও কিনো দৰে কেনেকৈ তোমালৈ মনত পৰে দূৰণিত থকা মোৰ বুকুৰে চেনাই শুন বুকুৰে চেনাই শুন এবাৰ যেন ঘৰলৈ আহে আগলি কলা পাত লৰে কিশোৰে আগলি কলা পাত লৰে কিশোৰে তাতত ফুল বাচিছো তাতত ফুল বাচিছো লাগিছে কেনা ঘৰৰ বনে বাৰীত নুগুছে জেঙা কেও কাষে দেখো এখনি মুখকে মনকে আমনি কৰে বাৰে বাৰে কাউৰী যা তই উৰি উৰি যা কাউৰী যা তই উৰি উৰি যা কাউৰী যা তই উৰি উৰি যা। ধন্যবাদ দৰদী পাটৰ। এইবাৰ আমি যাব বিচাৰিছো মুম্বাইলৈ। নমস্কাৰ, মই কিমি কলিতা। মই অসমৰ জীয়ৰী কিন্তু মুম্বাইৰ বাসিন্দা। লকডাউনৰ বাবে এতিয়া ঘৰতে আবদ্ধ হৈ আছো আৰু এই লকডাউনৰ সময়তে আজি আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ মই আগবঢ়াইছো এটি ইটালিয়ান গীত। Una mattina mi sono alzato, oh bella ciao, bella ciao, bella ciao, ciao, ciao. Una mattina mi
sono giato e trovato l'invaso. Oh partigiano, portami via. Oh bella ciao, bella ciao, bella ciao, ciao, ciao. Partigiano, portami via, che mi sento di morire. E so io muoio da partigiano. Oh bella ciao, bella ciao, bella ciao, ciao, ciao. E so muoio da partigiano. Tu mi devi seppellire, tu mi devi seppellire e seppellire su montagna. Oh bella ciao, bella ciao, bella ciao, ciao, ciao. E seppellire su montagna sotto l'ombra di un bel fiore. Una mattina mi sono alzato, oh bella ciao, bella ciao, bella ciao, ciao, ciao. Una mattina mi sono alzato e trovato l'invaso. E una mattina mi sono alzato e trovato l'invaso. ধন্যবাদ কিমি কলিতা। আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে। ইন্দ্ৰদা, আমি শেষত কি শুনিম বাৰু? সুদৰ্শন, যিহেতু বিহুৰ সময়, গতিকে বিহু গীতেৰে আমি যদি অনুষ্ঠান সামৰো তেতিয়াহ'লে ভাল লাগিব। আৰু আমাৰ সৈতে আজি আছে ধেমাজিৰ পৰা কণ্ঠশিল্পী গৌতম কোঁৱৰ। গতিকে গৌতমৰ এটি বিহু গীতেৰে আমি অনুষ্ঠানটোৰ সামৰণি মাৰো, নহয় জানো? সঁচাকৈ ভাল লাগিব। সমূহ শ্ৰোতালৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু শুভকামনা যাচিছো। যদিও এই বিহুৰ বতৰত আমাৰ মনবোৰ অলপ এইবেলি সেমেকা, তথাপিও আপোনালোক সকলোৰে মনলৈ অকণমান বিহুৰ সুবাস দিওঁ বুলি এটি নতুন গীত আগবঢ়াব বিচাৰিছো। অসমৰ যশস্বী বিহুৱা তথা সংগীত পৰিচালক বিমান বৰুৱা দেৱৰ পৰিচালনাৰে আপোনালোকৰ মৰমৰ শিল্পী সুবাসনা দত্ত আৰু মোৰ কণ্ঠত এটি নতুন বিহু গীত নদী বাঢ়ে যৌৱন বাঢ়ে, এই গীতটো আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। আশা কৰিছো আপোনালোকৰ মনত অকণমান হলেও বিহুৰ সুবাস দিব পাৰিম। ধন্যবাদ।
আমি আশা কৰিছো শ্ৰোতাসকল সজাগ হৈ থাকিব, সতৰ্ক হৈ থাকিব, সকলোৱে সামাজিক দূৰত্ব মানি ঘৰতে থাকিব, সুস্থ হৈ থাকিব। সুদৰ্শন বৰকটকীৰ সৈতে মই ইন্দ্ৰজিৎ দাসে আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। সুদৰ্শন বৰকটকীৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে। 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 প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।